আকাশ ফুকন বিজেপিৰ নেতা বুলি পৰিচয় দিছিল টিকট পামেই বুলি আশা কৰি কেনেদৰে সমষ্টিৰ বিভিন্ন প্ৰান্তত ঘূৰিছিল সেয়াও সকলোৱে জানে কিন্তু সেইগৰাকী আকাশ ফুকনক লৈ এতিয়া বিজেপি বিমূৰত পৰিছে বিজেপিৰ জ্যেষ্ঠ নেতাক সন্মান কৰিব নজনা আকাশ ফুকনে মক্কেল আখ্যা দিছিল ৰাজ্যৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু কেৱল ইমানেই নহয় মক্কেল কোৱাই নহয় ৰনোজ পেগুৰ ভাবমূৰ্তি ম্লান কৰিবলৈ আকাশ ফুকনে চেষ্টা কৰিছিল ডিপাৰ্টমেণ্ট চলাব পৰা নাই ননসেন্স মিছিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি গৈ লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাব লাগে মোৰ আগত ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত যেনেকুৱা ঘটনা কথা দুটা কথা জানে লেভেল দেখাব লাগে তাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া দিবলৈ বাধ্য হ'ল আকাশ ফুকনৰ নামত যিটো মানিবদ্ধ টেপ দেখা গৈছে টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো কিন্তু টেপটোত যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে সি বিজেপিৰ যিকোনো সদস্যৰ বাবে শোভা নাপায় যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব কেৱল সিমানেই নহয় বাজপেয়ী ভৱনলৈ মাতি পঠিয়ালে আকাশ ফুকনক আকাশ ফুকনে কেনেদৰে সাফাই গায় সেয়া পৰৱৰ্তী সময়ৰ কথা কিন্তু বিজেপিৰ জ্যেষ্ঠ নেতাক যে আকাশ ফুকনৰ দৰে একাংশই সন্মান কৰিব নাজানে সেই কথা প্ৰমাণ হ'ল দেৰগাঁও সমষ্টিৰ যিটো বিজেপি পালিনেতা আকাশ ফুকনৰ যিটো কল ৰেকৰ্ডিং কাণ্ড যিটো কাণ্ড সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে আমি এটা প্ৰেছ মিটৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কল ৰেকৰ্ডিংটো যদি শুদ্ধ হয় সঁচা হয় তেওঁৰ প্ৰতি ব্যৱস্থা ল'ম বুলি কৈছিলে কিন্তু এটা স্পষ্ট হৈ পৰিছে কল ৰেকৰ্ডিংটো ভাইৰেল হোৱাৰ পিছতেই বিভিন্ন মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই আকাশ ফুকনে এটা সামাজিক মাধ্যমৰ জৰিয়তে বা এটা প্ৰেছ মিটত তেখেতে প্ৰকাশ কৰিছিলে যে ৰনোজ পেগু সম্পৰ্কত তেখেতে যিটো মন্তব্য আগবঢ়াইছিলে সেইটো এটা দুৰ্ভাগ্যজনক তেখেতে ক্ষমা খুজি পেলাই তেখেতে এটা মন্তব্য আগবঢ়াইছিলে তাৰ পৰা এটা স্পষ্ট হৈ গৈছে যে সেই কল ৰেকৰ্ডিংটো সত্য মানে তেখেতে আকাশ ফুকনে নিজে স্বীকাৰ কৰিছে কল ৰেকৰ্ডিংটো সত্য এটা সত্য বুলি স্বীকাৰ কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে সেইদিনা কোৱাৰ পিছত কিন্তু আজিৰ তাৰিখলৈকে আকাশ ফুকনৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই তাৰ পৰা এইটোৱে এটা প্ৰমাণ কৰিছে নেকি যে কৌশলগতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ বক্তব্যটোত কল ৰেকৰ্ডিঙত অশ্লীল শব্দবিলাকৰ কথা কৈছে কিন্তু এই যে যিটো চিণ্ডিকেটৰ কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো তেওঁ যে তাত যিটো মানে সেই ঠিকাদাৰজনৰ পৰা যে পইচা লোৱাৰ কথা বা বিভিন্ন যে পইচাৰ লেনদেনৰ যিটো চিণ্ডিকেট সেই কথাবোৰ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্যত কিন্তু প্ৰকাশ নাপালে মুখ্যমন্ত্ৰী বক্তব্যত এটাই প্ৰকাশ পালে যে তেনে আকাশ ফুকনৰ লেখীয়াকৈ এই কথাবিলাক এনেকুৱা অশ্লীল কথাবিলাক শোভা নাপায় সেইটো এটা বেয়া কথা বা সেইবিলাক এটা আমাৰ বিজেপি দলত তেনেকুৱা ধৰণৰ কথাখিনিৰ ওপৰত এটা বক্তব্য দিলে কিন্তু চিণ্ডিকেটটো তেওঁ মুখ্যমন্ত্ৰীৰ নাম লৈ কামাখ্যা বছৰৰ নাম লৈ কামাখ্যা দচাক যে 15 লাখ টকা দিছোঁ বুলি কৈছে আৰু তেওঁ যে 10,000 20,000 পইচাটো ডিমাণ্ড কৰাৰ পিছত পইচাটো যে নিদিয়াৰ পিছত পিছৰ কাম হ'লে পইচা দিম কৈছে বা দেৰগাঁও সমষ্টিত যে আপোনাৰ বিধায়ক মানে হেৰি তেওঁৰ ওপৰতে চলে কামাখ্যা দচাৰ তেওঁৰ ওপৰতে চলে তেওঁলোকক পইচা দিব লাগিব বা সেই কথাবিলাকৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলে আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত